অকম্পনৰ যুদ্ধ কুপতন। ধূম্ৰাক্ষৰ মৃত্যুৰ বাতৰি পাই ৰাৱণে অকম্পনক মাতিবলৈ ধৰিলে। আজ্ঞাৰ লগে লগে অকম্পন বীৰ উপস্থিত হ'লহি। ৰাৱণে তেওঁক দেখি ক'লে, হে বীৰ অকম্পন, আজি তোমাক যুদ্ধৰ কাৰণে পঠোৱা হ'ল। তুমি একেদিনাই ত্ৰৈলোক্য জয় কৰিব পাৰা। তোমাৰ লগত যুঁজিবলৈ কাৰ শক্তি আছে? শ্ৰীৰাম লক্ষ্মণক হাতে গলে বান্ধি লৈ আনা। অকম্পনক এনেকৈ মধুৰ ভাষাৰে ৰজাই টুকিলে। বীৰে ৰাজ আজ্ঞামতে যুঁজিবলৈ যাত্ৰা কৰিলে। সসৈন্যে সজ্জিত হৈ বীৰ আগবাঢ়িবলৈ ধৰিলে। কিন্তু ঠিক সেই সময়তে আচম্বিতে ৰথধ্বজত শগুন পৰিলহি। ঘোঁৰা উজুতি খাই পৰিল। অকম্পনে কোনোদিনেই কম্পিত নহয়, কিন্তু যাত্ৰাকালত তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিলে। বীৰে নানান অমংগল দেখি পশ্চিম দুৱাৰৰ বান্দৰ সেনাবিলাকৰ ওপৰত জঁপিয়াই পৰিলগৈ। দুই ফৈদৰ মাজত ঘোৰ যুদ্ধ লাগিবলৈ ধৰিলে। ৰণৰ ধূলিৰে দশোদিশ অন্ধকাৰ হ'ল। অন্ধকাৰত কাকো কোনেও আপোনপৰ নেদেখা হ'ল। ৰাক্ষসে ৰাক্ষসক মাৰিছে, বান্দৰে বান্দৰক মাৰিছে। প্ৰকাণ্ড প্ৰকাণ্ড বান্দৰ সেনাবিলাক ৰণত থাকিব নোৱাৰি পলাবলৈ ধৰিলে। বান্দৰ বীৰবিলাকৰ অৱস্থা দেখি যি নলবীৰে অকলেই সেতু বন্ধন কৰিছিলে, সেই বীৰৰো অকম্পনৰ যুদ্ধত চকু অন্ধ হ'ল। সকলো বীৰ যেতিয়া পলালে, বীৰ হনুমানে ৰণত প্ৰৱেশ কৰিলে। হনুমানে ক'বলৈ ধৰিলে, ৰাক্ষস, তই আজি ক'ত পলাবি? তোক আজি একেশ্বৰে জমালয়লৈ পঠাম। এইদৰে দুই বীৰে নানান গালি গালাজ কৰিলে। দুইজনে যুদ্ধ কৰে, দুয়ো মহাবীৰ। বীৰ অকম্পনে ৮০ কোটি বাণেৰে প্ৰহাৰ কৰিলে। বাণেৰে হনুমানক অচেতন কৰি পেলালে। পুনৰ চেতন লাভ কৰি উঠিলে। ক্ৰোধেৰে এজোপা শাল গছ আনি অকম্পনক প্ৰহাৰ কৰিলে। কিন্তু বাণে গছক কাটি পেলালে। জিনিব নোৱাৰি হনুৱে ভাবি একে জাপে ৰথৰ ওপৰত পৰি চুলিত ধৰি তাক আছাৰ মাৰিবলৈ ধৰিলে। মাথা ভাগি হাড় চূৰ্ণ হ'ল। যেতিয়া অকম্পন যুদ্ধত পৰি মৃত্যু হ'ল, সকলো বান্দৰে ৰামৰ জয়ধ্বনি কৰিবলৈ ধৰিলে। দূতে গৈ অকম্পনৰ মৃত্যুৰ বাতৰি ৰাৱণক দিলেগৈ।